নমস্কাৰ এটা বহুপদক আন এটা বহুপদৰে আমি কেনেকৈ হৰণ কৰিম এয়া আমি এই ভিডিঅ'টোৰ জৰিয়তে শিকাম আমি এতিয়া এইটো দি এই বহুপদটোক আমি কেনেকৈ হৰণ কৰিম সেইটো আজি চাম এইটো হৰণ কৰাৰ ক্ষেত্ৰত আমি চাব লাগিব প্ৰথমত এই প্ৰথম পদটো চাব লাগিব ইয়াত কেইবাটাও পদ আছে এই প্ৰথম পদটো চাব লাগিব প্ৰথম পদটো কিমান আছে 2x কিউব আৰু ইয়াৰ প্ৰথম পদটো কিমান আছে x এই x ৰ লগত কিমান পূৰণ কৰিলে 2x কিউব পাম যেটো বহুপদ ইয়াৰ x ৰ লগত কিমান পূৰণ কৰিলে 2x কিউব পাম তাৰ মানে কি ইয়াত x ৰ লগত কিমান পূৰণ কৰিলে ইকুৱেল টুৱাইস x কিউব পাম এই টুৱাইস x কিউবটো পাম ইয়াৰ লগত কিমান পূৰণ কৰিলে আমি পাম 2x স্কয়াৰ যদি পূৰণ কৰো আমি পাম 2x কিউব গতিকে আমি এই x ৰ লগত আমি কিমান ইয়াক আমি হৰণ কৰিবলৈ হলে কিমান পূৰণ কৰিব লাগিব টুৱাইস x স্কয়াৰ ঠিক আছে তে টুৱাইস x ইয়াৰ লগত যদি পূৰণ কৰো তেতিয়া আমি পাম 2x কিউব আৰু ইয়াত যিমান বহাম এই বস্তুটো এই গুটেটো লগত পূৰণ হ'ব পূৰণ হৈ ইয়াত বহিব তাৰ মানে এটো এনেকুৱা হ'ব x + 1 হোল ইনটু 2x স্কয়াৰ হ'ব ইয়াত যেটো হ'ব এটো এই গুটেটো লগত পূৰণ হৈ ইয়াত ফলাফলটো বহিব x + 1 whole into twice x square যদি আমি কৰো কিমান হ'ব twice x cube plus 2x square x plus 1 ৰ লগত twice x square যদি পূৰণ কৰো ইকুৱেল আমি কিমান পাম 2x cube plus twice x square তে twice x cube আমি বহালো আৰু কিমান বহিব plus twice x square আমি কেনেকৈ পালো মানে x plus 1 ৰ লগত twice x square যদি পূৰণ কৰো তেতিয়া আমি পাম twice x cube plus twice x square ক্লিয়াৰ এতিয়া আমি কি কৰিব লাগিব হৰণত যেনেকৈ আমি মাইনাস কৰো তেনেকৈ আমি এটো মাইনাস কৰিম এতিয়া তো মাইনাস কৰোতে কি হ'ব এটো প্লাসত আছে একো চিন নাই মানে এটো প্লাসতে আছে তো মাইনাসে প্লাসে কি হয় এটো মাইনাস হয় তো মাইনাস হলে twice x cube minus twice x cube হলে 0 হ'ব তাৰ মানে দুটা একদম সেম আছে মানে এটো কাটি যাব এটা আমি তলত নিলিখো আৰু এই মাইনাস দেখিছো ন এই মাইনাস আৰু এই প্লাস কি হ'ব মাইনাস হ'ব এই চিনটো এনেকৈ মাইনাস হ'ব তাৰ মানে মাইনাস x স্কয়াৰ মাইনাস টুৱাইস x স্কয়াৰ কিমান হ'ব মানে এটো মই ইয়াত লিখিছো মাইনাস x স্কয়াৰ মাইনাস টুৱাইস x স্কয়াৰ কৰিলে কিমান হ'ব মাইনাস টুৱাইস x টুৱাইস নহয় থাইস x 3x স্কয়াৰ হ'ব minus x স্কয়াৰ minus twice x স্কয়াৰ ইকুৱেল কিমান হ'ব minus 3x স্কয়াৰ তে ইয়াত হ'ব minus 3x স্কয়াৰ ঠিক আছে ইয়াত খালি আছে খালি হলে নামি আহিব এতিয়া আমি সেম ইয়াত যেনে কৰিছিলো প্ৰথম পদটো কিমান আছে minus 3x স্কয়াৰ আৰু ইয়াত প্ৰথম পদটো আছে x তে x ৰ লগত কিমান পূৰণ কৰিলে minus 3x স্কয়াৰ পাম তেটো আমি এনেকুৱা হ'ব x ৰ লগত কিমান পূৰণ কৰিলে আমি minus 3x স্কয়াৰ পাম ঠিক আছে x ৰ লগত কিমান পূৰণ কৰিলে minus 3x স্কয়াৰ পাম আমি x ৰ লগত minus 3x পূৰণ কৰিলে minus 3x স্কয়াৰ পাম তে ইয়াত কিমান দিব লাগিব minus 3x দিব লাগিব 3x দিলে ইয়াত পাম কিমান ইয়াত যেটো বহাম হে বস্তুটো এক দুটা লগতে পূৰণ হ'ব তে দুটা লগত যদি আমি পূৰণ কৰিবলৈ যাও হৈছে পূৰণ কৰিলে কিমান হ'ব minus 3x into x কৰিলে কিমান হ'ব minus 3x স্কয়াৰ minus 3x হ'ব ঠিক আছে x plus 1 ৰ লগত minus 3x পূৰণ কৰিলে minus 3x স্কয়াৰ minus 3x পাম তেত কিমান পাম minus 3x স্কয়াৰ minus 3x পাম দেখিলে minus 3x যদি x plus 1 ৰ লগত পূৰণ কৰো minus 3x স্কয়াৰ minus 3x পাম এটাকো সেম একে ধৰণে আমি এটোক মাইনাস কৰিম নিয়ম মতে আমি কি কৰিম একে ধৰণে এটোক আমি গুটেটোক মাইনাস কৰিম এই দুটা একদম একুৰেট সেম আছে তে এটো ডাইৰেক্ট কাটিব এটো বাস তলত এতে ইয়াত কি হ'ব মাইনাসে কি হ'ব প্লাস ক্লিয়াৰ তাৰ মানে minus 2x plus 3x হ'ব minus 2x plus 3x হ'ব তাৰ মানে ইয়াত মই লিখি গৈছো minus 2x plus 3x এই চিনটো আমি চাব না লাগে মানে এই চিনটো আৰু এই চিনটো মিলি কি হৈছে প্লাস হৈছে তাৰ মানে minus 2x plus 3x হৈছে ইকুৱেল কিমান হ'ব minus 2x
প্লাছ 3x মানে মাইনাছে প্লাছে চিনটো কি হ'ব মাইনাছ চিনটো নহয় মানে মাইনাছ হ'ব এইটো তো মাইনাছ 2x প্লাছ 3x কৰিলে কিমান হ'ব অনলি 1x হ'ব এটা x হ'ব তো x নামিলে আৰু এইটো ইয়াত খালী আছে যিহেতু খালী থাকিলে 1 টো নামি আহিব -1 ক্লিয়াৰ এতিয়া x ৰ লগত কিমান পূৰণ কৰিলে ইয়াৰ প্ৰথম পদটো সেম আগৰ নিচিনাকৈ কৰিম ইয়াৰ প্ৰথম পদটো কিমান x ইয়াৰ প্ৰথম পদটো x আছে তো কি হ'ব x ৰ লগত কিমান পূৰণ কৰিলে x হ'ব তো x ৰ লগত 1 পূৰণ কৰিলে x হ'ব তো x এগুণ x সেম 1 টো ইয়াৰ লগত পূৰণ হ'ব মানে একেই ধৰণে ইয়াত যিমান বহাম দুটাৰ লগত পূৰণ হ'ব তাৰমানে x + 1 কৰিলে ইনটু 1 কৰিলে কিমান হ'ব x 1 ইনটু x x 1 ইনটু 1 প্লাছ 1 ঠিক এইটো কিমান হ'ব প্লাছ এইটো কাটিব ঠিক আছে এইটো মাইনাছ হ'ব এইটো কাটি গ'ল সেম আছে যিহেতু ইয়াত 0 হ'ব 0 টো আমি নবহাও তাৰপিছত এই মাইনাছে প্লাছে কি হ'ব ইয়াত চিনটো মাইনাছ হ'ব তে -1 কিমান হ'ব -2 মানে -1 কিমান হ'ব মাইনাছ প্লাছ হ'ব মানে দুটা এড হ'ব কিন্তু চিনটো -2 থাকিব এইটো তে হৈ গ'ল এইটো হৈছে rx মানে ভাগশেষ ঠিক আছে এই পদটো যেটো ওলাইছে হেতু হ'ব qx মানে ভাগফল আৰু ভিতৰত যেটো পদটো আছে এই গুটেই পদটো এইটো হ'ব px এইটোই বহুপদটো মেইন বহুপদটো এইটো আৰু এই যেটো আছে এইটো হ'ব gx এইটো কোৱা হয় ভাজ্য এইটো কোৱা হয় ভাজক ওকে ক্লিয়াৰ তো ধন্যবাদ এইটো হৈছে আমাৰ হৰণ কৰাৰ পদ্ধতি এনেকৈ আমি ডাঙৰ এটা বহুপদ যদি থাকে সেই বহুপদক আন এটা বহুপদৰে হৰণ কৰাৰ নিয়মখিনি হৈছে এনে ধৰণৰ নেক্সট ভিডিঅ'ত চাব ধন্যবাদ